চাইকেল চলাই তিনি যুৱকৰ কেদাৰনাথ যাত্ৰা শিৱসাগৰ হাঁহচৰা লেবাং চাউলকৰা গাঁৱৰ পৰা আজি পুৱাই তিনিজন যুৱকৰ চাইকেল যাত্ৰা সুদূৰ কেদাৰনাথলৈ শিৱসাগৰ হাঁহচৰা লেবাং গাঁৱৰ ভাৰ্গৱ গগৈ মৰাণ খুৱামৰ মোহিন পাহাৰীয়া লখিমপুৰ বচা গাঁৱৰ কুসুম্বৰ কুমাৰ দাসে আজি পুৱাই শিৱসাগৰ হাঁহচৰাৰ লেবাং গাঁৱৰ পৰা চাইকেলেৰে যাত্ৰা কৰে সুদূৰ কেদাৰনাথলৈ এখন নিচামুক্ত সমাজ গঢ়াৰ বাৰ্তা বিলোৱাৰ মানসেৰে এই তিনি যুৱকে চাইকেলেৰে যাত্ৰা কৰিছে কেদাৰনাথলৈ ইয়াৰ উপৰিও চাইকেল চলোৱাৰ অভ্যাসৰ জৰিয়তে যে নিজৰ স্বাস্থ্য সযতনে ৰাখিব পাৰি সেই উদ্দেশ্য আগত ৰাখি থিয় হৈছে এই তিনি যুৱক নাজিৰাৰ পৰা বিশ্বজিৎ দত্ত ইনসাইট ইণ্ডিয়া ঠিক আছে যেহেতু তোমালোকে আজি যাত্ৰা আৰম্ভ কৰিছা হয় পুৱাই সুদূৰ কেদাৰনাথ হয় কি ক'বা আমি যিহেতুকে সুদূৰ কেদাৰনাথ অভিমুখে চাইকেল যাত্ৰা কৰিব বিচাৰিছোঁ আৰু আমাৰ চাইকেল যাত্ৰা যিহেতুকে আমাৰ 1.5 মাহ দিনৰ টাৰ্গেট হয় আৰু আমি অহা যোৱা চাইকেলেৰে কৰিম আৰু 7000 কিলোমিটাৰ যিহেতুকে আমাক নিচামুক্ত অসম লাগে আৰু নিচামুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি আমি আগবাঢ়ি যাব বিচাৰোঁ তোমালোক কেইজন আছে আমি আছোঁ 3জন আছোঁ আৰু যিহেতুকে আমাৰ এটা লগো আছে হয় আপোনালোকে সকলোৱে গম পাই চাগে LDS চাইকেল ৰাইডাৰ আছাম ক্লাবৰ ফালৰ পৰা আমি এটাই ক'ব বিচাৰোঁ যে নিচামুক্ত অসম গঢ়িব বিচাৰোঁ আমি এই যাত্ৰা কৰিছে হয় তোমালোকৰ অন্য দুজন যুৱকৰ নাম কি আৰু তোমাৰ নাম কি নমস্কাৰ মোৰ নাম শ্ৰী কুসুম্বৰ কুমাৰ দাস আৰু মোৰ লগত সহযোগ কৰিছে মোহিন পাহাৰীয়া আৰু এইফালে ভাৰ্গৱ গগৈ বৰ্তমানৰ প্ৰজন্ম নৱপ্ৰজন্মক কি আহ্বান জনাবা বৰ্তমানৰ নৱপ্ৰজন্মক এটাই আহ্বান জনাওঁ যে যিহেতুকে তোমালোকে নিচাৰ কবলৰ পৰা আঁতৰি আহি যিহেতুকে তোমালোকে নিজৰ কেৰিয়াৰৰ প্ৰতি লক্ষ্য দি আগবাঢ়ি যোৱা আৰু এই চাইকেল তোমালোকে যাত্ৰা কৰিছা চাইকেলিঙৰ জৰিয়তে তোমালোকে কি আহ্বান জনাবা যিহেতুকে চাইকেলিং কৰিব লাগে যিহেতুকে চাইকেলিংটো হৈ গ'ল আমাৰ স্বাস্থ্যৰ কাৰণে অতিকৈ জৰুৰী যিহেতুকে আজিকালিতো সকলোৱে গম পায় আমি সকলোৱে সাৰ দিয়া শাক পাচলি খাই কিনি আমি মানে চবৰে বহুতো বেমাৰৰ সন্মুখীন হয় সেইকাৰণে আমি চাইকেলিং কৰিব লাগে বুলি মই সকলোকে জনাইছোঁ চাইকেলিং কৰিব লাগে